Hello students, welcome to Chinmoy's Chemistry Point. More channel to jihokol student follow kori rakhise already hekole gome pai je moi class 11 or 12 or chemistry ejon online aru offline educator bibhinno porikha bor karone moi entrance related video bor ba hor short tumalokor notes kisuman ba shorts kisuman moi provide kori thaku tumalokor gotike kintu aji ei video tu tumalokor class 12 or jihokol student ebar final porikha অবতীৰ্ণ হৈছে সেই সকলৰ কাৰণে এটো এটা বিশেষ ভিডিও মুলে আগৰ পুৰণা ভিডিও কিছুমানটো মুলে কমেন্ট আহি আছে স্যাৰ আমাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ফাইনেল ৰিজাল্ট কেতিয়া দিব কিবা গম পাই নেকি স্যাৰ ৰিজাল্ট যদি আমাৰ পাৰ্সেন্টেজ কম হয় কি হ'ব জীৱনটো এনেকুৱা টাইপৰ বিশেষ কেইটামান কমেন্ট মই দেখা পালো গতিকে মই কেইটামান তোমালোকক কথা কৈলো তাৰ পিছত তোমালোকৰ কোন দিনা ৰিজাল্ট দিয়াৰ 100% চান্সেছ আছে মই হেখিনি কথাও কম এতিয়া চোৱা তোমালোকৰ যিসকল ষ্টুডেন্টে এবাৰ 12ত তোমালোকে এপিয়াৰ কৰিছা ঠিক আছে সকলে ভালদৰে এটা প্ৰিপাৰেচন কৰিছিলা ভালদৰে পৰীক্ষা তোমালোকে দিবলৈ চেষ্টা কৰিছা নিজৰটো বেষ্ট এফৰ্টটো দিছাই লাগিলে তোমালোকে গোটে বছৰটো ভালকে পঢ়া বা লাষ্ট তোমালোকে দুটা মাহে ভালকে পঢ়া কিন্তু সকলে কি কৰিছা তোমালোকে নিজৰ বেষ্ট এফৰ্টটো দিছা যাতে পৰীক্ষাৰ ৰিজাল্টটো ভাল কৰিবৰ কাৰণে আৰু সেইমতে তোমালোকৰ ৰিজাল্টটো তোমালোকে এক্সপেক্ট কৰিছা এটা চোৱা তোমালোকে যিসকলে ধৰা ৰিজাল্টটো এক্সপেক্ট যি ধৰণে কৰিছা সেইমতে তোমালোকৰ কেতিয়াবা অকমান ইফালো হ'ব পাৰে তোমালোকে যিমান স্কোৰ কৰিবা বুলি ভাবিছা তাতকৈ অলপমান বেছি আহি যাবও পাৰে বা কেতিয়াবা তোমাৰ কি হ'ব ধৰা যিমানখিনি ভাবি গৈছিলা তোমালোকে তাতকে 1 নম্বৰ 2 নম্বৰ কমও আহিব পাৰে কিন্তু হেতু লৈ পেলাই হেতুৱে তোমালোকৰ পিছৰ জীৱনটো বিশেষ প্ৰভাৱ একো নেপেলায় ক্লাস 12 তোমালোকৰ পাৰ্সেন্টেজটো ভাল লাগে বুলি সকলোৱে কয় obviously ভাল লাগিব তোমালোকৰ কাৰণ এটো এটা ফাইনেল এক্সাম যেহেতু গতিকে কিন্তু এটো নহয় যে তোমালোকে যদি ভাবিছিলা যে মই 85% পাব লগা আছিল মই 83% পালো কি হ'ব বা মোৰ 5% কমি গল বা 5% বেছি হৈ গল এনেকুৱা নহয় যে তোমাৰ 5% বেছি হৈ গলেও জীৱনটো একদম পুৰা এই 5% তে বেলেগ এটা প্ৰভাৱ পেলাব বা 5% কম পালে তোমালোকৰ কিবা বেলেগ এটা প্ৰভাৱ পেলাব এনেকুৱা একো নহয় হায়াৰ সেকেন্ডাৰী ৰিজাল্টত হয় পাৰ্সেন্টেজটো বেছি ডেফিনেটলি লাগে হলেটো ভালেই লাগিব তোমালোকৰ কিন্তু এইখিনি পা তোমালোকৰ জীৱনটো জাস্ট আৰম্ভ হৈছে কাৰণ এতিয়াহে তোমালোকৰ আসল স্ট্ৰাগল কি বস্তু তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকে বিভিন্ন এক্সামবোৰ দিবলৈ গৈ আছে তোমালোকৰ আসাম সিডব্লিউ হক নিটৰ এক্সাম আইআইটি জেডব্লিউ টো অলৰেডি তোমালোকৰ মেইনছটো হৈ গল তাৰ পিছত তোমালোকৰ জিপমাৰ বা এবোৰ মেডিকেল কলেজবোৰ এন্ট্ৰেন্স খিনি ইয়াপাই হ'ব তাৰ পিছত তোমালোকৰ ধৰা সিইউটি আহি আছে আইজাৰৰ পৰীক্ষা আহি আছে বিভিন্ন পৰীক্ষাৰ এন্ট্ৰেন্সবোৰ দিবা গতিকে তোমালোকৰ এন্ট্ৰেন্সটো ক্লিয়াৰ কৰাটোহে তোমালোকৰ খুব এসেনশিয়াল আজিৰ ডেটত তোমালোকৰ ৰিজাল্টটো তোমালোকৰ পাৰ্সেন্টেজটো যিমান দৰকাৰী তাতকে খুব বেছি দৰকাৰী তোমালোকৰ এন্ট্ৰেন্স এটা ক্লিয়াৰ কৰাটো কাৰণ তোমালোকৰ আৰু এটা মাহৰ পিছত এতিয়াটো ৰিজাল্টটো আৰু কেইদিনমান পিছত দিবই মই ডেটটো কৈ আছো কিন্তু তোমালোকৰ এমাহৰ পিছত কোনেও নুখুধে যে তোমালোকৰ ৰিজাল্টত কিমান পাৰ্সেন্টেজ আহিছিলে কোনি বা আজি পা 6 মাহৰ পিছত কোনেও নুখুধে যে তোমাৰ কিমান পাৰ্সেন্ট আহিছিলে সবে এটা সুধিব যে তুমি বৰ্তমান কি কৰি আছা গতিকে তোমালোকে এন্ট্ৰেন্সত ফোকাস কৰা এটা জুনে যেটো এন্ট্ৰেন্সৰ কাৰণে টাৰ্গেট লৈ পঢ়ি আছে সেই এন্ট্ৰেন্সটো ক্ৰ্যাক কৰিবলৈ চোৱা আজি পা 6 মাহ পিছত তোমালোকে হেতু তুমি বৰ্তমান কি কৰি আছা যদি কৈছা যে মই মেডিকেল কৰি আছো মই ইঞ্জিনিয়াৰিং কৰি আছো মই এখন ভাল কলেজত ডিগ্ৰী কৰি আছো হেতুহে তোমালোকক লাইফটোত আগুৱাই লৈ যাব এতিয়া তোমালোকৰ টেনচনটো হ'ব obviously কাৰণ তোমালোকৰ ফাইনেলৰ এক্সাম তোমালোকৰ ফাইনেলৰ ৰিজাল্ট দিবলৈ গৈ আছে লগতে তোমালোকৰ এন্ট্ৰেন্সবোৰ গতিকে তোমালোকক হেতু সাজেষ্ট কৰিম তোমালোকে বেছি বিশেষ টেনচন নলবা এতিয়া মই তোমালোকক ৰিজাল্টৰ কথা যেহেতু থাম্বনেইলত দেখা পাইছিলে মই এজন বিশেষ ব্যক্তিৰ পৰা এইটো ফিল্ডত জড়িত এজন বিশেষ ব্যক্তিৰ পৰা মই ক'ব নোৱাৰিম কোন তোমালোকক কিন্তু এটা ভাল চৰ্চৰ পৰা মই গম পাইছো যে তোমালোকৰ মোস্ট প্ৰবাবলি তোমালোকৰ ৰিজাল্টটো মেৰ 6 তাৰিখে দিব কিয় 6 তাৰিখে দিব কাৰণ তোমালোকৰ 5 মে সানডে হৈ যায় সেইদিনা তোমালোকৰ সায়েন্সৰ ষ্টুডেন্টখিনিৰ নিটৰ পৰীক্ষা আছে তাৰ পিছত মেৰ 6 তাৰিখ হল তোমালোকৰ সোমবাৰ মেৰ 7 তাৰিখ হল তোমালোকৰ নামনি অসমৰ ফালে গুৱাহাটী পাদি কৰি নামনি অসমৰ ফালে যেহেতু ইলেকশন আছে গতিকে ইলেকশনৰ দিনা তোমালোকৰ ৰিজাল্টটো কেতিয়াও ডিক্লেয়াৰ নকৰিবই ডেফিনেটলি বন্ধ হৈ থাকিব তোমালোকৰ গতিকে একো অসুবিধা নহলে মই ভাল এটা ৰিনাউন সোৰ্সৰ পৰা গম পাইছো যে তোমালোকৰ 6 তাৰিখে তেওঁলোকে ৰেডি হৈছে ৰিজাল্টটো দিবৰ কাৰণে যদি বিশেষ কিবা অসুবিধা হৈ যায় যে পিছনা ইলেকশন থাকাৰ কাৰণে তেতিয়াহে তোমালোকৰ 8 তাৰিখলৈ ৰিজাল্টটো পিছুৱাবগৈ পাৰে বুধবাৰে দিব পাৰে কিন্তু এতিয়ালৈকে বৰ্তমান তোমালোকৰ 6 তাৰিখে দিব বুলি ধৰি লব পাৰা গতিকে 6 তাৰিখে আশা কৰিছো তোমালোক সকলোৱে এটা তোমালোকৰ ইমান দিনৰ কষ্টটো যাতে মানে সপোনটো পূৰণ হওক আমি সকলোৱে মিঠাই খাব পাওঁ মুকো আহি তোমালোকে মিঠাই খোৱাব যাতে পাৰা
গতিকে আশা কৰিছোঁ তোমালোকে সেইমতে ভাল ৰিজাল্টটো পাৰা কিন্তু তোমালোকে সেই ৰিজাল্টৰ ডেটটোত বা পাৰ্চেণ্টেজটোত তোমালোকে বৰ্তমান ভাবি থাকিব একো নালাগে তোমালোকে এন্ট্ৰেন্স ক্ৰেক কৰা আজি পৰা এমাহ বা আজি পৰা 2 মাহৰ পিছত যাতে তোমালোকে ক'ব পাৰা যে মোৰ হায়াৰ সেকেন্ডাৰী পাৰ্চেণ্টেজ ইমান আছিলে কিন্তু মই বৰ্তমান আমুক কলেজখনত খুব ভাল এটা কোৰ্সত মই বৰ্তমান এডমিশন লৈছো সেইটোহে তোমালোকক জীৱনটো আগুৱাই নিব গতিকে আশা কৰিছোঁ তোমালোকৰ ৰিজাল্টটো সকলোৰে ভাল হওক গতিকে তোমালোকে আৰু আকৌবাৰ কৈছো 6 তাৰিখে মেৰ 6 তাৰিখে সোমবাৰে তোমালোকৰ ৰিজাল্ট দিয়াৰ ম্যাক্সিমাম চান্স আছে এই বিষয়ে ৰনুজ পেগু ডাঙৰীয়াও এটা আজি বা ক্লিপ এটা যোৱাকালি মই তেওঁৰ ক্লিপ এটা দিছিলে নিউজত তোমালোকে নিউজত দেখা পাইছাই চাগে খুব সোনকালে দিব মই আগতো কৈছো মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব ঠিক আছে গতিকে সকলে এতিয়া বৰ্তমান পঢ়া-শুনা কৰি থাকা সব বাদ দিয়া বেলেগ চিন্তা বাদ দিয়া তোমালোকে এন্ট্ৰেন্সৰ কাৰণে ভালদৰে ফোকাস কৰা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু যদি এনেকুৱা টাইপৰ কিবা তোমালোকৰ ইনফৰমেশন মই পাওঁ ৰিগাৰ্ডিং দা তোমালোকৰ ক্লাস 12 ৰিজাল্ট বা এনেকুৱা ধৰণৰ কিবা এন্ট্ৰেন্সবোৰৰ কাৰণে মোৰ ভিডিঅ'বোৰ দি থাকো গতিকে তোমালোকে যেসকলে চেনেলটো ভাবিছা যে এখিনি পা কিবা মোৰ আমি দৰকাৰী ইনফৰমেশন পাম বা ইনফৰমেটিভ ভিডিঅ' কিছুমান দেখা পাম তোমালোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লবা চিনময়স কেমিষ্ট্ৰি পইণ্ট আৰু ভালদৰে তোমালোকে প্ৰিপাৰেচনবোৰ কৰি যোৱা ফৰ এন্ট্ৰেন্স এটা তোমালোকে হেতুতে ফোকাস কৰা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং